ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত কৰ্মচাৰী, শিক্ষক, টিউটৰ, অনা শিক্ষক কৰ্মচাৰী, পেঞ্চনাৰ, ঠিকাভিত্তিক কৰ্মচাৰী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। নতুন আঁচনি মুকলি কৰা হৈছে। টিউটৰসকলৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবেও আছে ডাঙৰ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। ৰাজ্যিক কৰ্মচাৰীলৈ বীমা আঁচনি মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিমখন নতুন ৰূপত মুকলি কৰা হৈছে আৰু এই আঁচনিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় যে প্ৰতিজন কৰ্মচাৰীয়ে এই বীমা আঁচনিৰ সুবিধা লাভ কৰিব, য'ত 1 কোটি টকা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ বীমা হিচাপে লাভ কৰিব, 2 কোটি টকা বিমান দুৰ্ঘটনাজনিত বীমা হিচাপে লাভ কৰিব, লগতে পাৰ্চিয়েল ডিজেবিলিটিৰ ক্ষেত্ৰত 80 লাখ টকা, তদুপৰি টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ হিচাপে 10 লাখ টকা লাভ কৰিব। আৰু এই আঁচনিখনৰ সুবিধা ল'বলৈ হ'লে প্ৰতিজন কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যে নিজৰ একাউণ্টটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰিব লাগিব, অন্যথা এই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। সেয়েহে সকলো কৰ্মচাৰীকে আহ্বান জনোৱা হৈছে যে তেওঁলোকৰ একাউণ্টসমূহ চেলাৰী একাউণ্টলৈ ৰূপান্তৰ কৰিব লাগে। যিহেতু কোনো ধৰণৰ প্ৰিমিয়াম নিদিয়াকৈ, অৰ্থাৎ জিৰ' প্ৰিমিয়াম হিচাপে এই আঁচনিখন ৰাজ্য চৰকাৰে আগবঢ়াইছে, গতিকে নিশ্চিতভাৱে ই ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সকাহ। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিগত 3 দিন ধৰি ৰাজ্যত টিউটৰসকলৰ প্ৰতিবাদ অব্যাহত আছে। ন্যূনতম 12,000 টকা দৰমহাৰে তেওঁলোকে পৰিয়াল চলাব নোৱাৰে। বিভিন্ন শ্লোগান, চৰকাৰৰ ওপৰত ক্ষোভ টিউটৰসকলৰ। টিউটৰসকলে কি মন্তব্য কৰিছে আপোনালোকক জনাব বিচাৰিছোঁ। নকৰিব, এই যিখিনি মানুহ আছে আজি কিমান যন্ত্ৰণা কৰি আমি শ্ৰেণীৰ কথা বাদ দি আজি ইয়াত আমি উপস্থিত হৈছোঁ। আমাৰ বেয়া লাগিছে, ছাত্ৰ ছাত্ৰী শিকাব লাগে। গতিকে আপোনাক অনুৰোধ কৰিছোঁ, আপুনি এই ৰাজনীতি বাদ দি এই শিক্ষকসকলক, এই দুৰ্ভগীয়া শিক্ষকসকলক, এই পৰিয়ালবিলাকক আপুনি ল'ৰা ছোৱালীবিলাকক আপুনি চাওক। তাৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ, নহ'লে আমি আমাৰ 26ত আমি আমাৰ ডিচিশ্যন ল'বলৈ বাধ্য হ'ম। দেখা পাই আহিছে আমি আজি বিগত 3 দিন ধৰি একেৰাহে অৱস্থান ধৰ্মঘট, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আমি অনুষ্ঠিত কৰি আহিছোঁ। আমি অসমৰ দুৰ্ভগীয়া টিউটৰ সমাজ, টিউটৰ শিক্ষক সমাজ, চৰকাৰে আমাক টিউটৰ হিচাপে আমাক নিযুক্তি দিলে। আমি আছিলোঁ শিক্ষক, কিন্তু চৰকাৰে আমাক বনালে টিউটৰ। আজি অন্যান্য দৰমহা পোৱা শিক্ষক, ৰেগুলাৰ শিক্ষকৰ দৰে আমাক 8:30টাৰ পৰা 3টালৈকে সমান কাম কৰায়। কামৰ সময়ত সমান কিন্তু আমাক দিয়ে ন্যূনতম মজুৰি মাত্ৰ 12,000 টকা বা 16,000 টকা। ইপিনে NHMৰ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীক 5 দিনৰ সময়সীমা বান্ধি দিছে। 5 দিনৰ বাবে স্থগিত ৰাখিছে NHMৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি এই সঁহাৰি জনাইছে আৰু তেওঁলোকৰ সমস্যাসমূহ আগন্তুক 5 দিনত সমাধান নহ'লে পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। ইপিনে অসমৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত এইবাৰ লৈছে ডাঙৰ সিদ্ধান্ত। 27 নৱেম্বৰত NPS কৰ্মচাৰীৰ সৰ্বত্ৰ কৰ্মবিৰতি ঘোষণা কৰা হৈছে। এই কথা জানিবলৈ দিছে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা। NPS কৰ্মচাৰী সন্থাৰ হৈ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক অপূৰ্ব শৰ্মাই কয় যে কৰ্মচাৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত OPS পুনৰ প্ৰৱৰ্তন হ'বই লাগিব। পুৰণি পেঞ্চন ব্যৱস্থা নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব। গণতান্ত্ৰিক সকলো পন্থা গ্ৰহণ কৰা হ'ব। লগতে অহা 27 নৱেম্বৰ কৰ্মবিৰতিত সকলো বিষয়া, শিক্ষক, কৰ্মচাৰী, আৰক্ষী সংস্থা, সংঘৰ সম্পূৰ্ণ সহযোগিতা অনুৰোধ জনোৱা হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে। 19 নৱেম্বৰলৈকে তেওঁলোকৰ কৰ্মবিৰতি চলিব। 12-13 নৱেম্বৰত ব্লক কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছে। ইয়াৰ পিছত 18-19 নৱেম্বৰত জিলা পৰ্যায়ত জিলা পৰিষদ অথবা জিলায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিব। লগতে এই বিভাগটোত ঠিকাভিত্তিত কাম কৰি থকা গাঁও পঞ্চায়তৰ সমন্বয়ক, অভিযন্তা, গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, সামাজিক সহায়ক, ব্লক প্ৰগ্ৰেম মেনেজাৰ, জিলা প্ৰগ্ৰেম মেনেজাৰ
RDMP প্ৰবন্ধক MGNREGA, ADPM, PMAYG, ADPM, NSAP, অতিৰিক্ত জিলা প্ৰগ্ৰেম মেনেজাৰ আৰু জিলা প্ৰজেক্ট মেনেজাৰ এইসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইসকল কৰ্মচাৰীৰ দাবী তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে, লগতে চাকৰি 60 বছৰলৈকে নিশ্চিতকৰণ কৰিব লাগে, লগতে আন কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিচাৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ সদৌ অসম ৪ৰ্থ শ্ৰেণী কৰ্মচাৰী সন্মিলনৰ ফালৰ পৰা মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। বিষয় অষ্টম দৰমহা আয়োগত দৰমহা সন্দৰ্ভত সদৌ অসম ৪ৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী সন্মিলনৰ সভাত গৃহীত হোৱা দৰমহা গাঁথনিৰ প্ৰস্তাৱ। ইয়াত 4টাকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। প্ৰথম প্ৰস্তাৱ গত 2010 আৰু 17 চনৰ দৰমহা সংশোধনীত আয়োগত সংশোধন কৰা বৰ্ধিত শতকৰা হাৰ একেই ৰাখিলে। ফলত আমি ভাবিবলৈ বাধ্য যে ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ যথোচিত দৰমহা দিয়াত অৱহেলা কৰিছে, যিটো কামত আমি সকলো কৰ্মচাৰী মনপুত আজিও হ'ব পৰা নাই। দ্বিতীয় প্ৰস্তাৱ 2010 আৰু 17 চনৰ দৰমহা আয়োগত প্ৰথম শ্ৰেণীৰ গ্ৰেড পে 18,600 টকা আৰু 4ৰ্থ শ্ৰেণীৰ গ্ৰেড পে 3,900 টকা, অৰ্থাৎ গ্ৰেড পেৰ ব্যৱধান 14,600 টকা। গতিকে আমাৰ অনুৰোধ উক্ত গ্ৰেড পেৰ ব্যৱধান 14,600 টকাৰ পৰিৱৰ্তে 10,000 টকা কৰক, অৰ্থাৎ 14,600 টকা কৰিলে 4ৰ্থ শ্ৰেণীৰ ন্যূনতম গ্ৰেড পে 2017ত হ'ব লাগিছিল 4,600 টকা। তৃতীয় প্ৰস্তাৱ আমি পুনৰবাৰ আপোনাৰ ওচৰত অনুৰোধ কৰিছোঁ যে 4ৰ্থ শ্ৰেণীৰ ন্যূনতম পে বেণ্ড কেন্দ্ৰীয় চৰকাৰ 4ৰ্থ শ্ৰেণীৰ সমাহাৰত দিয়াৰ ব্যৱস্থা কৰে যেন। চতুৰ্থ প্ৰস্তাৱ বৰ্তমান শাক পাচলিকে ধৰি দ্ৰব্য বস্তুৰ দাম বৰ্ধিত দামলৈ চালে দেখা পাওঁ যে সীমিত পৰিমাণৰ দৰমহাৰে প্ৰথম শ্ৰেণীৰ কৰ্মচাৰী সমাহাৰত ক্ৰয় কৰিব লগা হয় আৰু কাৰ্যালয়ৰ কৰ্তব্য সময় সকলোতকৈও কম হয়। মহোদয়, আপোনাক অতি দুখেৰে জনাওঁ যে অসম তথা ভাৰতবৰ্ষত বস্তুৰ দাম বজাৰত দ্ৰুত গতিত বাঢ়িবলৈ ধৰিছে। 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে সামান্য বেতনে পৰিয়াল চলাবলৈ যথেষ্ট অসুবিধা হৈছে। লগতে আমাৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিবলৈও সামান্য বেতনে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে মহোদয় দয়া কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমাহাৰত অসম চৰকাৰৰ অধীনত থকা 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলকো সমাহাৰত বেতন দিয়াৰ ব্যৱস্থা কৰে যেন। আৰু সদৌ অসম 4ৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সন্মিলনৰ ফালৰ পৰা এই পত্ৰখন অসম চৰকাৰৰ সচিবলৈ প্ৰেৰণ কৰিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।